সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ বহুত বেছি স্বাগতম জনাইছোঁ। যিহেতু দুৰ্গা পূজা আহি আছে, মোৰ তাত চিলোৱা আৰু গাঠা অৰ্ডাৰ আহিছে। তৃষ্ণাই এযোৰ কাপোৰ দিছে চিলোৱা আৰু গাঠা। তৃষ্ণা মানে আমাৰ দিহানামত আছে, তাৰ ওচৰতে ঘৰ। আৰু লগতে দুখন এক্সট্ৰা চাদৰ মানে মোক গাঠিব দিছে। আৰু বাকী মিনি ভ্লগটোত মানে দেখাই আছে আপোনালোকক। আজিৰ মিনি ভ্লগটো মই আৰম্ভ কৰিছোঁ। এই ক্লিপটো মানে যোৱাকালিৰে হয়, অৰ্থাৎ মানে মায়ে একেলগে মেখেলা আৰু চাদৰখন চিলালে। তাৰে পিছদিনা মানে আজি যিদিনা মই ক্লিপটো লৈছোঁ, চেল্ফি ক্লিপটো, আজি মানে মই এয়া চাদৰখন মানে ভাবিলোঁ একেলগে গাঁঠো। আৰু তাৰে পিছদিনা মই চাদৰখন কমপ্লিট কৰিলোঁ। আৰু তাৰে পিছদিনা মই আৰু এখন বেলেগ চাদৰ, মই যে কৈছিলোঁ দুখন চাদৰ এক্সট্ৰা মোক দিছিল, তাৰে এখন চাদৰ মানে কমপ্লিট কৰিলোঁ। মানে দুদিনত মোৰ চাদৰখন কমপ্লিট হৈছে, 2 দিন মানে লাগে আৰু তাৰপিছত গধূলিকৈ খালোঁ পাস্তা খাই বহুত বেছি ভাল লাগে। আৰু এই বহুত দিনৰ মূৰত মানে পাস্তা খাইছোঁ, ভাল লাগিছে। আৰু তাৰে পিছত আৰু এখন চাদৰ, মানে দুখন চাদৰ একেলগে দিয়া বুলি কৈছিলোঁ নহয়, তাৰে পিছত যোনখন চাদৰ দিছিলোঁ সেইখনো মানে কমপ্লিট কৰিলোঁ। এনেইতো মানে ভিডিঅ'টোত যিমান টাইম নহওক কিয় মোৰ 4-5 দিনৰ মানে ক্লিপ ইয়াতে আছে। আৰু তাৰে পিছদিনা গ'লোঁ মানে পাখামেলালৈ, ভাবিলোঁ অলপ মানে বজাৰ কৰোঁ বুলি ভাবিলোঁ। দোকানত চাওঁ আৰু কি ভাল লাগে। মায়ে প্ৰথমতে থ্ৰেডিং কৰিলে আৰু মায়ে মানে চুলিও কাটিম বুলি ভাবিলে। তাৰপিছত আমি অলপ মানে বজাৰলৈ গ'লোঁ। তাতে মানে ইউনিক কালেকশ্যন আহে নহয়, বিহু আৰু পূজা এনেকৈ আহিলে, সেইকাৰণে মানে তাতে সোমালোঁ। কিন্তু বেছি ভাল নালাগিল। ঘৰলৈ আহি ৰাতি এইফালে লগাই আছোঁ মেহেন্দি। আপোনালোকেতো গম পাইছে মই যে ড্ৰেছ চিলোৱা ভিডিঅ'টো দিছিলোঁ, মানে বজাৰত একো নাপাই মানে মাক সেই ড্ৰেছটো মানে চিলোৱা আইডিয়াটো দিলোঁ। মেহেন্দিলৈ বহুত বেছি ভাল পাওঁ, কিন্তু এটা অকেজন আহিলে আৰু বেছি ভাল লাগে। মানে কৈছোঁতো মই আগতে বহুত বেছিয়ে লগাইছিলোঁ, আজিকালি কমিছে বহুতখিনি। নহওক এতিয়া মই মেহেন্দি লগাই আছোঁ, আৰু মেহেন্দি লগাই বহুত বেছি ভাল লাগে। লগোৱাৰ পিছত হাতখন যে ইমান ধুনীয়া লাগে। ৰাতি খালোঁ চাওমিন। আৰু মেহেন্দি লগোৱাৰ পিছত আধা ৰাতি বা পুৱা মানে চাওমিন হাতখন কেনেকুৱা কালাৰ লাগিছে। এইটো অভ্যাস কাৰ কাৰ আছে কমেণ্ট কৰি জনাবচোন। আজি কেনেবা